ঘৰত বিয়া এখন আহি আছে বুলি ঘৰৰ সকলোৰে এবছৰমান আগৰ পৰাই কিমান যে হেঁপাহ আৰু ফূৰ্তি আছে। আকৌ পিছে বিয়াখন ভালে কুশলে হৈও গ'ল। মাত্ৰ দুদিনমানৰ সৰু সুৰা নিয়ম কেইটামানহে আছেগে। এতিয়া আজি তাৰে এটা নিয়ম আঠমঙলা হেনো। বোলে আঠমঙলা কইনাক ঘৰত গৈহে খোৱা যায়। কিন্তু আমাৰ আকৌ বহুতৰ ঘৰটো অলপ দূৰত হোৱা কাৰণে ঘৰতে থুলমূলকে নিয়মটো কৰি থৈছে। সেই এতিয়া ঘৰৰ সকলোৱে মিলি কামবোৰ কৰাতহে লাগিছে। এইফালে আকৌ কামৰ মাজতে টিভিতে পেন ড্ৰাইভটো লগাই ফটো চোৱাত লাগিছে। আৰু ফটোবোৰ চাই চবৰে হাঁহি হাঁহি পেটৰ বিষ হৈ গৈছেগে। বিষ বাৰু নহবনো কেলে। ফটোবোৰত যদি এনেকুৱা মোচনবোৰ দেখিবলৈ পোৱা যায় আপোনালোকেও হাঁহিব। বাৰু বাদ দিয়ক এতিয়া সেইবোৰ। আঠমঙলাৰ দিনা হেনো কইনা আৰু দৰা মিলি কইনা ঘৰলৈ যায়। কইনা ঘৰৰ মানুহে হেনো বাটৰ পৰা আদৰি আনে। সেইটো নিয়ম কৰিবৰ কাৰণে বৌ আৰু দাদা ওলাই মেলি অলপ দূৰৰ পৰা আহিলগে। জেঠায়ে বাটৰ পৰা আদৰি আনিলে। সিহঁতক আলহী নিচিনাকে আহি কৰি বহিবও দিছে। সিহঁতক অলপ টাইম বহিব দিয়াৰ পিছতে ময়ো দেৰি নকৰি খোৱা বোৱা যোগাৰ কৰিবহে আহিলো। তোৰ লগত পিছে হাঁহৰ মাংস, মাছ, চব্জি এনেকে কিবা কিবি আছিল। আৰু এই গোটেই যোগাৰ খিনিয়ে মহা আৰু ভিনদেউহঁতে মিলিয়ে কৰিলে। ইফালে আকৌ দৰা আৰু কইনা খাবলৈ বহাৰ পিছতে বাকীবোৰো খাবলৈ বহিল। আপোনালোকৰ ফালে আঠমঙলাৰ দিনা হালধি নিমখ জলকীয়া দি যে কিবা কিবি বনাই দিয়ে তেনেকুৱা নিয়ম আছেনে বাৰু? আমাৰ এইফালে আকৌ আছে। তাকে বাহঁতে মিলি সেয়া কিবা কিবি বনাই দিলে। মানে সৰু সৰু কিবা পিঠা বনাইছে আৰু পিঠাবোৰৰ মাজত কোনোবাটোত জলকীয়া, কোনোবাটোত হালধি আৰু কোনোবাটোত নিমখ ভৰাই দিছে। বৌয়ে তাকে দাদাক সুধিহে বস্তুবোৰ খাই আছে। আৰু বাৰু বাদ দিয়ক আৰু এতিয়া সেইবোৰ। ইফালে দাদা আৰু বৌহঁতৰ খোৱাৰ পিছতে ঘৰৰ চবেই খাবলৈ বহিলে। আৰু লাষ্টত ময়ো খায়ে ললো আৰু। আজি আকৌ বৌৰ বাৰ্থডেও আছে। বেলি সময়তে ৰহালে গৈ মই কেক এটাও আনিলোগে। সন্ধিয়া সময়ত বৌ আৰু দাদাই মিলি কেকটো কাটিলে। বাৰ্থডেটো বৰ বেছি ডাঙৰ কৰা নাই, কেকটো আনি কাটি ঘৰৰ মানুহকেইটাই খালো আৰু। এইটো ভিডিঅ'ত ইমানেই আছিলে। এনেকুৱা লাগিলে জনাব, লাইক ফ'ল' কৰিব নাপাহৰিব।